হিচাপে ক'বলগীয়া বিশেষ আছেও আৰু বহলাই ক'বলৈ এতিয়া বিশেষ মানে উক্তিয়ে ক'ব পৰা নাযাব, তথাপি দুআষাৰ ক'ব খোজোঁ। আমি বিশেষকৈ মই এই অভাজনে 1964 চনত ইয়াৰ পৰা ওলাই গৈছিলোঁ। সঁচাকৈ 75 বছৰ গৰকা এই বিদ্যালয়খনিৰ যিখিনি আমাৰ আন্তঃগাঁথনিকে আদি কৰি যি ব্যৱস্থা হ'ল, যি ধৰণৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলে সুনাম অৰ্জন কৰি ইয়াৰ পৰা বাহিৰ হৈ তেওঁলোকে একোটা নিৰ্দিষ্ট স্থানত তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ পাৰিছেগৈ, সেইসকললৈ সঁচাকৈ আমি এবাৰ শুৱৰিবই লাগিব। আমি তাৰ ভিতৰে এজন, আৰু সহযোগীসকল আছেই। গতিকে এতিয়া অলপ আগতে আমি এটা কথা জনা পাইছিলোঁ যে এই চৰকাৰী বিদ্যালয়বিলাকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যিহেতু দেশৰ চুকে কোণে বেচৰকাৰী কিছুমান ব্যক্তিগত খণ্ডৰ কিছুমান বিদ্যালয়ে আমাক এই চৰকাৰী বিদ্যালয়সমূহক গ্ৰাস কৰি তুলিছে। গতিকে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ আমি এটা যাতে চৰকাৰী বিদ্যালয়বিলাক আৰু অলপ উন্নত ধৰণে আগুৱাই নিব পৰা যায়, তেনেধৰণৰ মনোনিৱেশ এটা কৰাটো আমাৰ ৰাইজৰ কৰ্তব্য বুলি ভাবোঁ। আমি ভাবোঁ এইখিনি কথা আমি যিসকল চৰকাৰী বিষয়া আহিব বা ৰাজনৈতিক নেতাসকল আহিব বা শিক্ষাবিদসকল আহিব, তেওঁলোকক আমি এই কথাখিনি অৱগত কৰাম বুলি ভাবিছোঁ। কাৰণ আমাৰ চৰকাৰী বিদ্যালয়বিলাক সঁচাকৈ আমাৰ অৱস্থা বেয়া হৈ গৈছে। ইয়াত ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কমি গৈছে। যিবিলাক ল'ৰা ছোৱালী নেকি অভিভাৱকসকলে প্ৰাইভেট বা ব্যক্তিগত খণ্ডৰ বা বেচৰকাৰী স্কুললৈ ঢাপলি মেলিছে। গতিকে এই প্ৰত্যাহ্বানক আমি সন্মুখীন কৰি এই অনুষ্ঠানটি আমি বিশেষভাৱে সাফল্য হ'বলৈ বা উন্নতিৰ জোখত আগবঢ়াই নিবলৈ আমি আশা ৰাখিছোঁ। গতিকে আমাৰ অনুষ্ঠানভাগীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে এইখিনি আমাৰ সংকল্প আমি দৃঢ়ভাৱে ল'ব লাগিব বুলি মই আশা কৰি মোৰ বক্তব্য সামৰিছোঁ। সকলোকে আমি আজি যিটো আমি আজি মহাৰাজ জয়ন্তীৰ বৰ্ষৰ বুলি ক'ব পাৰে, আজি উদযাপনৰ প্ৰথম দিনাখন যিটো আমি লাইখটা পাতিলোঁ, তাত আমি খুবেই আনন্দিত। আৰু সকলোকে আমি যেনেধৰণে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে, সেইকাৰণে আমি সকলো লোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমি এই তিনিটা দিন যাতে সকলোৰে সহায় সহযোগিতা যেনেধৰণে আমি এতিয়া ইতিমধ্যে পাই আহিছোঁ, এই তিনিটা দিন যাতে সুকলমে আমি উদযাপন কৰিব পাৰোঁ, তাৰ বাবে আমি আশা ৰাখিছোঁ। আমি উদযাপন সমিতিৰ সম্পাদক হিচাপে, লগতে আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি এই তিনিদিনীয়া কাৰ্যসূচীত আমি যি বৰ্ণাঢ্য কাৰ্যসূচী আমি হাতত লৈছোঁ, তাৰ ভিতৰত প্ৰথম দিনাখন আমি কণ শিশুসকলক আমি কিছু প্ৰতিযোগিতা ৰাখিছোঁ। খেল ধেমালি প্ৰতিযোগিতা আদি কৰি সাহিত্য প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, এনেকৈ ধৰণে আমি ৰাখিছোঁ। লগতে নিশালৈ আমি সাংস্কৃতিক সন্ধিয়াও মানে স্থানীয় শিল্পীৰ দ্বাৰা আমি পৰিৱেশিত আমি সাংস্কৃতিক সন্ধিয়াও মানে ৰাখিছোঁ। লগতে বিশেষভাৱে আমি ক'ব লাগিব যাতে আমি দ্বিতীয় দিনাখন আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী লৈ আমি এটা নৱমন্থন কাৰ্যসূচী হাতত লৈছোঁ। যাতে আমি এই ৰোমন্থন কাৰ্যসূচীত যাতে আমি গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰী যাতে আমি মিলিত হওঁ, আৰু সেই কাৰ্যসূচীটো যাতে আমি এটা সুন্দৰভাৱে আমি ৰাইজক দিব পাৰোঁ, সেই আশা আমি ৰাখিছোঁ। লগতে এই চেনেলৰ যোগেদি আপোনালোকক আমি আহ্বান জনাইছোঁ যাতে আমি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী আমি যোগাযোগ কৰিব পৰা নাই, আমি চিঠি পত্ৰ আকাৰে দিব পৰা নাই, তেখেতসকলক যাতে আমি এই মিডিয়াৰ যোগেদি যাতে তেখেতসকলেও পাব বুলি আমি আশা ৰাখিছোঁ। আৰু সেই পাই যাতে তেখেতসকলে আমাৰ এই কাৰ্যসূচীত যাতে ৰোমন্থন কাৰ্যসূচীত যাতে আহি আমাক অংশগ্ৰহণ কৰিব বুলি মই খুবেই আশা ৰাখিছোঁ আৰু বিনম্ৰভাৱে। আৰু লগতে আৰু দ্বিতীয় দিনাখন আমি এটা মুকলি সভা আমি অনুষ্ঠিত কৰিছোঁ, য'ত আমাৰ বহুকেইজন আমাৰ গণ্যমান্য ব্যক্তিও উপস্থিত থাকিব, চৰকাৰী বিষয়াও শিক্ষাবিদো আহিব, লগতে আমাৰ আছুৰ সাধাৰণ সম্পাদক আমাৰ শংকৰজ্যোতি বৰা দেৱো আহিব। গতিকে সেই মুকলি সভাটো যাতে সকলো ৰাইজকে আমি উপস্থিত থাকিবৰ বাবে আমি এই মাধ্যমৰ যোগেদি আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।